নমস্কাৰ, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল বাবুস ক্লিক্স। সপ্তম শ্ৰেণীৰ ছাত্ৰসকল অনুশীলনী 10 আজি বহুদিন কমেণ্ট কৰিছিল তোমালোকে যে 17 নম্বৰৰ কেইটা দিব লাগে। তো আজি 17 নম্বৰ কেইটা লৈ আহিছোঁ তোমালোকৰ বাবে। ভিডিঅ'টো সম্পূৰ্ণকৈ আৰু মনোযোগেৰে চাবা। তো আহা আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো 17 নম্বৰত কি আছে? তলৰ ত্ৰিভুজবোৰৰ কিছুমান নিৰ্দিষ্ট বাহু আৰু কোণৰ যোগ দিয়া আছে। যিবোৰ অংকন কৰিব নোৱাৰে সেইবোৰ চিনাক্ত কৰা। লগতে অংকন কৰিব নোৱাৰা কাৰণ লিখা। যিবোৰ পাৰি অংকন কৰা। তো ইয়াত কিছুমান ত্ৰিভুজৰ আমাক কি দিয়া আছে? বাহু আৰু কোণৰ যোগ দিয়া আছে আৰু সেই যোগমতে আমি ত্ৰিভুজবিলাক অংকন কৰিব পাৰিম নে নোৱাৰিম সেইটো প্ৰথমতে আমি চিনাক্ত কৰি উলিয়াব লাগিব বা আমাক উলিয়াব দিছে। আৰু যিখিনি পাৰি সেইখিনি আমাক অংকন কৰিব দিছে আৰু যিখিনি অংকন কৰিব নোৱাৰে সেইখিনি কিয় নোৱাৰি তাৰ কাৰণবিলাক লিখিব দিছে। তো প্ৰথমটো আমাক কি দিয়া আছে? ত্ৰিভুজ এ বি চিৰ এ বি সমান 2 সেণ্টিমিটাৰ, বি চি সমান 4 সেণ্টিমিটাৰ আৰু চি এ সমান 6 সেণ্টিমিটাৰ। দেখা দেখি এইটো বাহুৰ যি যোগ দিয়া আছে এই যোগমতে আমি কিন্তু ত্ৰিভুজটো অংকন কৰিব নোৱাৰোঁ। কিয় নোৱাৰোঁ? কাৰণটো মই কৈছোঁ তোমালোকক। তো ইয়াত দিয়া আছিলে এ বি সমান 2 সেণ্টিমিটাৰ, বি চি সমান 4 সেণ্টিমিটাৰ আৰু চি এ সমান 6 সেণ্টিমিটাৰ। তো আমি জানো যে ত্ৰিভুজৰ দুটা বাহুৰ যোগফল সদায় কি হয়? তৃতীয় বাহুতকৈ ডাঙৰ হয়। এতিয়া ইয়াত চোৱা আমাৰ এ বি বাহু আৰু বি চি বাহু। এ বি বাহু প্লাছ বি চি বাহু কৰিলে আমি কিমান পাম? 2 + 4 পাম ইকুৱেল 6। আকৌ চি এ বাহু আমাৰ কিমান আছে? 6। গতিকে কি হ'ল? সমান হ'ল, হয়নে? তাৰমানে 6 = 6 হ'ল। আমাৰ হ'ব লাগিছিল কেনেকুৱা? যে দুটা বাহুৰ যোগফল তৃতীয় বাহুত কৰি আমাৰ কি হ'ব লাগিছিল? ডাঙৰ হ'ব লাগিছিল। যিহেতু আমাৰ ডাঙৰ নহ'ল, সমান হ'ল, গতিকে সেইকাৰণে আমি এই জোখৰ পৰা আমি এটা ত্ৰিভুজ অংকন কৰিব নোৱাৰোঁ। এতিয়া চোৱা 2 নম্বৰটোত চোৱা এ বি চি ত্ৰিভুজৰ এ কোণৰ মাপ দিয়া আছে 210 ডিগ্ৰী আৰু এ বি সমান বি চি সমান 3 সেণ্টিমিটাৰ দিয়া আছে। তাৰমানে এ বি বাহু আৰু বি চি বাহু আমাৰ 3 সেণ্টিমিটাৰকৈ আৰু এটা কোণ আমাক দিয়া আছে 210 ডিগ্ৰী। এটা কথা হ'ল ত্ৰিভুজৰ আমাৰ তিনিটা কোণৰ সমষ্টি কিমান হয়? 180 ডিগ্ৰী। গতিকে এটা কোণে যদি 210 ডিগ্ৰী হয়, বাকী কেইটা কোণ আমাৰ কেনেকৈ ওলাব? বুজি পাইছানে? ইয়াত কি দিয়া আছে আমাৰ? এ কোণ সমান 210 ডিগ্ৰী আছে। সাপোজ এটা ত্ৰিভুজ আমাৰ এ বি চি এটা ত্ৰিভুজ। ইয়াৰ এইটো কোণ যদি 210 ডিগ্ৰী হয়, বাকী কেইটা কি হ'ব? আমি জানো যে ত্ৰিভুজৰ তিনিটা অন্তঃকোণৰ সমষ্টি মানে এ কোণ প্লাছ বি কোণ প্লাছ চি কোণ ইকুৱেল টু আমাৰ কি হয়? 180 ডিগ্ৰী। তিনিটা কোণ মিলিহে আমাৰ 180 ডিগ্ৰী হয়, কিন্তু ইয়াত এটা কোণে আমাৰ 210 ডিগ্ৰী। গতিকে সেইকাৰণে আমি এইটো ত্ৰিভুজ অংকন কৰিব নোৱাৰোঁ। 3 নম্বৰটোত আছে এলএমএন ত্ৰিভুজৰ এল কোণটো আমাক দিয়া আছে 60 ডিগ্ৰী, এম কোণটো দিয়া আছে আমাক 120 ডিগ্ৰী আৰু এল এম যিটো বাহু আছে সেই বাহুটো দিয়া আছে আমাৰ 7 সেণ্টিমিটাৰ। 3 নম্বৰটো চোৱা ত্ৰিভুজ এলএমএনৰ এল কোণ 60 ডিগ্ৰী। ধৰা এটা ত্ৰিভুজ আমাৰ এইটো কি? এল এম এন এটা ত্ৰিভুজ। ইয়াৰ কি কৈছে? এল কোণ। এল কোণটো আমাক কিমান দিছে? 60 ডিগ্ৰী বুলি দিছে। আৰু এম কোণটো আমাক কিমান বুলি কৈছে? 120 ডিগ্ৰী। এতিয়া চোৱা 60 ডিগ্ৰী আৰু 120 ডিগ্ৰী যোগ কৰাচোন কিমান হয়? 180 ডিগ্ৰী হ'ব। কিন্তু আমাৰ এটা কোণ আৰু বাকী আছেনে? গতিকে এই দুটা কোণ মিলি যদি 180 ডিগ্ৰী হয়, আমাৰ এইটো কোণ কিমান হ'ব? গতিকে সেইকাৰণে আমি এইটো ত্ৰিভুজ আঁকিব নোৱাৰোঁ, কাৰণ আমাৰ ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি আমাৰ কি হয়? 180 ডিগ্ৰী হয়, কিন্তু আমাৰ দুটা কোণ মিলি যিহেতু ইয়াত 180 ডিগ্ৰী হৈছে, গতিকে আমি তৃতীয় কোণটো আঁকিব নোৱাৰোঁ। গতিকে আমাৰ ত্ৰিভুজটো অংকন কৰা সম্ভৱ নহয়। 4 নম্বৰটোত আছে ত্ৰিভুজ পি কিউ আৰৰ পি কিউ সমান 8 সেণ্টিমিটাৰ, কিউ আৰ সমান 7 সেণ্টিমিটাৰ আৰু পি আৰ সমান 6 সেণ্টিমিটাৰ। ইয়াত আমি দুটা বাহু যদি যোগ কৰোঁ 7 6 13, তৃতীয় বাহুত কৰি ডাঙৰ হয়। বুজি পাইছানে? গতিকে এইটোৰ দ্বাৰা আমি এটা কি ত্ৰিভুজ অংকন কৰিব পাৰিম। তো কেনেকৈ অংকন কৰিম এইটো ত্ৰিভুজটো? তো ইয়াত কি কৰিছোঁ? অংকন স্তৰকেইটা প্ৰথমতে আমি লিখি দিছোঁ। এতিয়া 7 সেণ্টিমিটাৰ দৈৰ্ঘ্যৰ কিউ আৰ ৰেখাখণ্ড অংকন কৰা হ'ল। কিউ আৰ ৰেখাখণ্ডটো আমাৰ কিমান আছে? 7 সেণ্টিমিটাৰ। গতিকে ইয়াত আমি স্কেলৰ সহায়ত তেনেকৈ 7 সেণ্টিমিটাৰ দৈৰ্ঘ্যৰ কিউ আৰ ৰেখাখণ্ড অংকন কৰিম। মই ইয়াত কলমেৰে দিছোঁ আঁচ টানি, তোমালোকে
কাট পেঞ্চিল ইউজ কৰিবা। এইডাল কি আমাৰ কিউ আৰু আৰ, আৰু এই কি 7 সেন্টিমিটাৰ। এতিয়া কিউক কেন্দ্ৰ ধৰি তাৰমানে কিউক কেন্দ্ৰ ধৰি 8 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ BC ৰেখাখণ্ড, 8 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ BC ৰেখাখণ্ডৰ ওপৰত, BC নহয় দেই, এইটো কিউ আৰ ৰেখাখণ্ডৰ ওপৰত, এইটো কিউ আৰ ৰেখাখণ্ডৰ ওপৰ ফালে, এইটো কিউ আৰ ৰেখাখণ্ডৰ ওপৰ ফালে কিমান কৈছে আমাক 8 সেন্টিমিটাৰ। 8 সেন্টিমিটাৰ হ'লে কিমান হ'ব? এইডাল স্কেলত এনেকৈ জুখি লোৱা, এইটো সেন্টিমিটাৰৰ ঘৰ, সৰু সৰু যিকেইটা আছে এইটো সেন্টিমিটাৰৰ ঘৰ দেই। 8 হ'লে ইয়ালৈকে আমাৰ সেইটো দেখা পাইছেনে? এইটো হৈছে 8। তো ইয়াক কিউব কেন্দ্ৰ ধৰি আমি কি কৰিম? এটা চাপ অংকন কৰিম। তো এইটো চাপ অংকন কৰিলোঁ আমি ইয়াত। এইটো হ'ল 8 সেন্টিমিটাৰৰ মানে ব্যাসাৰ্ধ লৈছোঁ ইয়াত। তাৰপিছতে কি কৰিম? আৰক কেন্দ্ৰ ধৰি 6 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ আন এটা চাপ অংকন কৰা হ'ল। এইবাৰ আৰক কেন্দ্ৰ কৰি আমি কিমান ল'ম? 6 সেন্টিমিটাৰ ল'ম। তো 6 সেন্টিমিটাৰটো ইয়াত এনেকৈ লোৱা। আগৰটো আছিল 8 সেন্টিমিটাৰ আৰু এইটো 6, দেখা পাইছেনে? এইটো 6, 6 সেন্টিমিটাৰ ল'লোঁ। কেন্দ্ৰ কাই হ'ব এইবাৰ আৰ হ'ব। তো এইটো এনেকুৱা হ'ল, কি লিখিছোঁ ইয়াত? যে আৰক কেন্দ্ৰ ধৰি 6 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ আন এটা চাপ অংকন কৰা হ'ল, আৰু এই চাপে আগৰ চাপক, আগৰ আমাৰ যিটো চাপ আছিলে, আগৰ চাপক কিহত কাটিছে? পি বিন্দুত কাটে। তো এই বিন্দুটোৰ নামে কি দিলোঁ? পি দিলোঁ, য'ত কটাকটি কৰিছে। তাৰপিছত কি কৈছে? পি কিউ আৰু পি আৰ, পি কিউ আৰু পি আৰ সংযোগ কৰা হ'ল। এতিয়া পি কিউ আৰু পি আৰ সংযোগ কৰি দিয়া। এইটো পি কিউ আমাৰ আৰু এইটো পি আৰ। পি কিউ আৰু পি আৰ সংযোগ কৰি দিলোঁ। এই পি কিউ আৰু এই হৈছে আমাৰ আঁকিবলগীয়া ত্ৰিভুজটো, বুজি পাইছানে? এনেদৰে তোমালোকে ত্ৰিভুজটো অংকন কৰিব পাৰিবা। আৰু যদি ত্ৰিভুজৰ 3টা বাহুৰ যোগ দিয়া থাকে, তাৰে 2টা বাহুৰ যোগ যদি বাহুতকৈ ডাঙৰ হয়, তেতিয়াহ'লে কি হয়? এই যে কটাকটি কৰিছে, এই কটাকটি নকৰে, বুজি পাইছানে? কোনো বিন্দুত কটাকটি নকৰে, সেইকাৰণে আমি ত্ৰিভুজটো অংকন কৰিব নোৱাৰোঁ। তো এতিয়া 5 নম্বৰত কি দিয়া আছে? ত্ৰিভুজ XYZৰ X কোণ 110 ডিগ্ৰী, Y কোণ আমাৰ কিমান আছে? 85 ডিগ্ৰী, XY সমান কিমান আছে? 9 সেন্টিমিটাৰ। ইয়াত এটা কথা লক্ষ্য কৰা, X কোণ আমাক কিমান দিয়া আছে? 110 ডিগ্ৰী, আৰু Y কোণটো 85। 110 আৰু 85 যোগ কৰিলে আমাৰ কিমান হ'ব? 95 ডিগ্ৰী, অৰ্থাৎ 195 ডিগ্ৰী। আমাৰ ত্ৰিভুজৰ 3টা কোণৰ সমষ্টি কিমান হয়? 180 ডিগ্ৰী। কিন্তু ইয়াত 2টা কোণে আমাৰ কি হয়? 180তকৈ বেছি হৈ গৈছে, গতিকে আমাৰ তৃতীয় কোণটো আমি উলিয়াবই নোৱাৰোঁ, গতিকে আমি এইটো ত্ৰিভুজ অংকন কৰিব নোৱাৰিম। 6 নম্বৰটো কি আছে? UVWৰ UV সমান 7 সেন্টিমিটাৰ, VW সমান কিমান আছে? 4 সেন্টিমিটাৰ, আৰু W কোণটো আমাক 70 সেন্টিমিটাৰ আছে। এতিয়া এটা কথা লক্ষ্য কৰিবা, যেতিয়া ত্ৰিভুজৰ 2টা বাহুৰ যোগ দিয়া থাকে আৰু এটা কোণৰ মাপ দিয়া থাকে, তেতিয়া আমাৰ কি হয়? যদি সেই বাহু দুটাৰ, যি 2টা বাহুৰ মাপ দিয়া থাকিব, সেই বাহু দুটাৰ যদি অন্তৰ্বৰ্তী কোণটোৰ মাপ দিয়া থাকে, তেতিয়া আমি ত্ৰিভুজটো অংকন কৰিব পাৰিম। কিন্তু অন্তৰ্বৰ্তী কোণটো যদি নহয়, তেতিয়াহ'লে আমি ত্ৰিভুজটো অংকন কৰিব নোৱাৰোঁ। এতিয়া আমি ইয়াত চাওঁ, এইটো অন্তৰ্বৰ্তী কোণ হয়নে নহয়? W কোণটো এই বাহু দুটাৰ যদি অন্তৰ্বৰ্তী কোণ হয়, তেতিয়াহ'লে আমি ত্ৰিভুজটো অংকন কৰিব পাৰিম। তো আমাক মানকেইটা দিয়া আছে কি? এইটো বাহু আৰু এইটো বাহু। এতিয়া ধৰা এটা ত্ৰিভুজ আমি ইয়াত অংকন কৰিছোঁ, UVW বুলি দিছোঁ। আমাক UV সমান, এইটো বাহু সমান আমাক কিমান আছে? 7 সেন্টিমিটাৰ। VW এইটো বাহু সমান কিমান দিয়া আছে? 4 সেন্টিমিটাৰ। আৰু এইটো কোণ আমাক দিয়া আছে কিমান? 70 ডিগ্ৰী বুলি। এতিয়া মই কৈছোঁ যে যেতিয়া 2টা বাহুৰ যোগ দিয়া থাকে আৰু এটা কোণৰ মাপ দিয়া থাকে, তেতিয়াহ'লে আমাৰ কি হয়? ত্ৰিভুজটো আমি অংকন কৰিব পাৰিম। কিন্তু কেতিয়া পাৰিম? যেতিয়া সেই বাহু দুটা, যি 2টা বাহুৰ মাপ দিয়া থাকিব বা যোগ দিয়া থাকিব, সেই বাহু দুটাৰ যদি অন্তৰ্বৰ্তী কোণটো আমাক দিয়া থাকে, অৰ্থাৎ L কোণটো, এতিয়া V কোণটো যদি এইটো কোণৰ মাপ আমাক দিয়া থাকিলা হয়, তেতিয়াহ'লে আমি এই ত্ৰিভুজটো অংকন কৰিব পাৰিলোঁ হয়, বুজি পাইছানে? যিহেতু আমাক এইটো কোণৰ মাপ দিয়া নাই, গতিকে আমি এই ত্ৰিভুজটো অংকন কৰাত অসুবিধা আছে, বুজি পাইছানে? কাৰণ সেইটোৱে, গতিকে 2টা বাহুৰ যোগ লগতে তাৰ অন্তৰ্বৰ্তী কোণটো দিয়া থাকিলে ত্ৰিভুজটো আমি অংকন কৰিব পাৰোঁ।
এইবাৰ কি দিয়া আছে এইটো 7 নম্বৰটোত পি কিউ আৰ ত্ৰিভুজৰ পি কিউ সমান 4 সেন্টিমিটাৰ আৰু কিউ আৰ সমান 4 সেন্টিমিটাৰ দিয়া আছে আৰু কিউ কোণটো 30 ডিগ্ৰী। এতিয়া যদি পি কিউ আৰ হ'লে পি কিউ আৰু কিউ আৰ এই দুটা বাহু তাৰে মাজত কি কোণ কিউ কোণটো থাকে হয়নে? গতিকে এইটো আমি ত্ৰিভুজ অংকন কৰিব পাৰিম এইটো। তো আমাৰ কি দিয়া আছে পি কিউ আৰ সমান পি কিউ আৰ ত্ৰিভুজৰ পি কিউ সমান 4 সেন্টিমিটাৰ কিউ আৰ সমান 4 সেন্টিমিটাৰ আৰু কিউ কোণটো আমাক কিমান দিয়া আছে 30 ডিগ্ৰী বুলি দিয়া আছে। এতিয়া চোৱা সাপোজ আমি এনেকৈ এটা সৰুকৈ ইয়াত ত্ৰিভুজ ৰাখিছোঁ পি কিউ আৰ এই পি কিউ 4 কিউ আৰ 4 আৰু আহাত দুটাৰ অন্তৰ্বৰ্তী কোণটো আমাৰ কিমান 30 ডিগ্ৰী বুজি পাইছানে? গতিকে আমি এই চৰ্তৰ মতে এই ত্ৰিভুজটো অংকন কৰিব পাৰিম। তো এই ত্ৰিভুজটো অংকন কৰোঁতে আমি কি কৰিম প্ৰথমতে আমাক কি দিয়া আছে পি কিউ সমান 4 সেন্টিমিটাৰ গতিকে 4 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ আমি 4 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ আমি কি কৰিম এটা ৰেখাখণ্ড অংকন কৰিম। 4 সেন্টিমিটাৰ হ'লে কি হ'ব 1 2 3 4 ইয়ালৈকে সৰুৱে হ'ব এইটো হয়নে? ইয়ালৈকে 4 সেন্টিমিটাৰ। তাৰপিছত কি কৰিম জানানে এইটো কি হ'ল আমাৰ কিউ আৰ পি কিউ নহয় দেই এইটো আমি কিউ আৰটো লৈছোঁ এইটো হৈছে কিউ আৰ কিমান 4 সেন্টিমিটাৰ। এতিয়া আমাক কিউ কোণটো কিমান কৈছে 30 ডিগ্ৰী গতিকে আমি কোণমান যন্ত্ৰৰ সহায়ত কি কৰিম আমাক অংকন কৰাৰ কাৰণে কোণমান যন্ত্ৰ ব্যৱহাৰ কৰিব পৰিছিলে হয়নে? গতিকে কোণমান যন্ত্ৰৰ সহায়ত আমি কি কৰিম 30 ডিগ্ৰী হোৱাকৈ আমি এটা কোণ অংকন কৰিম ইয়াতে কিউ কোণ 30 ডিগ্ৰী গতিকে 30 ডিগ্ৰী হ'লে আমাৰ কি হ'ব এইটো হ'ব দেখা পাইছেনে এইটো তে 30 ডিগ্ৰী হোৱাকৈ কোণটো অংকন কৰিছোঁ কিন্তু কি কৰিম এই কিউ বিন্দুৰ পৰা আমি কি কৰিম এডাল ৰশ্মি এনেকৈ অংকন কৰিম এই বিন্দুটোৰ মাজেৰে যাব লাগিব হয়নে? তেতিয়া 30 ডিগ্ৰী কোণ হ'ব এইটো এডাল ৰশ্মি অংকন কৰিছোঁ মোৰ অলপ নামি আহিছিলে আগতে যিয়ে নহওক এডাল ৰশ্মি আৰু এই ৰশ্মিডালৰ নাম আমি কি দিলোঁ কিউ এক্স ৰশ্মি বুলি বুজি পাইছানে? এতিয়া আমাৰ এইটো পি কিউ যিটো 4 সেন্টিমিটাৰ আছে গতিকে আমি ইয়াত কিউ কেন্দ্ৰ ধৰি কি কৰিম 4 সেন্টিমিটাৰ এইডাল আমাৰ কিমান আছে 4 সেন্টিমিটাৰ গৈছিল গতিকে 4 সেন্টিমিটাৰ ইয়াত চুকটো দেখা পাইছেনে 4 সেন্টিমিটাৰ লৈছোঁ আমি 4 সেন্টিমিটাৰ ব্যাসাৰ্ধলৈ কিউ কেন্দ্ৰ ধৰি 4 সেন্টিমিটাৰ ব্যাসাৰ্ধলৈ কিউ আৰৰ ওপৰত এটা চাপ আঁকিম আমি আৰু এই চাপে কি কৰিছে আমাৰ কিউ এক্স ৰশ্মিক ক'ত কাটিব এইটো পি বিন্দুত কাটিব বুজি পাইছানে? তাৰপিছত আমি কি কৰিম এই পি আৰ সংযোগ কৰি দিম পি কিউ আৰ এই হৈছে আমাৰ আঁকিবলগীয়া কি চতুৰ্ভুজ এইটো আমাৰ কি 4 সেন্টিমিটাৰ তো এই পি কিউ আৰ এই হৈছে আমাৰ আঁকিবলগীয়া চতুৰ্ভুজ অংকন প্ৰণালীটো তোমালোকে ষ্টেপ বাই ষ্টেপ মই যেনেকৈ লিখিছোঁ সেনেকৈ লিখি দিবা। তো এনেদৰে তোমালোকে যেতিয়া দুটা বাহুৰ দৈৰ্ঘ্য দিয়া থাকিব আৰু সেই বাহু দুটাৰ অন্তৰ্বৰ্তী কোণটো দিয়া থাকিব তেতিয়া এনেদৰে ত্ৰিভুজটো অংকন কৰিব পাৰিবা। লাষ্ট কি দিয়া আছে 8 নম্বৰটোত ই এফ জি ত্ৰিভুজৰ ই কোণ দিয়া আছে 70 ডিগ্ৰী আৰু এফ কোণ দিয়া আছে 30 ডিগ্ৰী এফ জি সমান অৰ্থাৎ এফ জি বাহুটোৰ দৈৰ্ঘ্য দিয়া আছে আমাৰ কিমান 7 সেন্টিমিটাৰ ত্ৰিভুজটো আমি অংকন কৰিব পাৰিম নে নোৱাৰিম আগতে আমি চাই লওঁ প্ৰথমতে ইয়াত চাবা তো সাপোজ এইটো এটা ত্ৰিভুজ আমাৰ এই ত্ৰিভুজটোৰ আমাৰ কি দিয়া আছে ই কোণ ধৰা এইটো আমাৰ ই এফ জি ত্ৰিভুজ ই কোণ 70 ডিগ্ৰী দিয়া আছে এফ কোণ দিয়া আছে 30 ডিগ্ৰী আৰু এফ জি বাহু দিয়া আছে আমাৰ 7 সেন্টিমিটাৰ গতিকে আচলতে কি হয় যেতিয়া দুটা কোণৰ মাপ দিয়া থাকে কোনো এটা আগে ত্ৰিভুজ অংকন কৰিবলৈ দুটা কোণৰ মাপ দিয়া থাকিলে আৰু সেই কোণ দুটাৰ মাজত অৰ্থাৎ এইটো কোণৰ মাজৰ যিটো বাহু থাকে অন্তৰ্বৰ্তী বাহুখিনি আছে আমাৰ ইয়াত
ই কোণৰ মাপ দিয়া আছে, এফ কোণৰ মাপ দিছে, আৰু ইয়াৰ অন্তৰ্বৰ্তী বাহুটো আমাৰ কি? এই দুটা কোণৰ মাজত থকা বাহুটো হ'ল ই এফ। যদি ই এফৰ যদি মাপটো এফ জিৰ মাপ নিদি যদি ই এফৰ মাপ দিয়া হয়, তেতিয়াহ'লে আমি এই ত্ৰিভুজটো অংকন কৰিব পাৰিলোঁ হয়। গতিকে যিহেতু এফ জিৰ মাপ দিয়া আছে, গতিকে এই ত্ৰিভুজটো আমি অংকন কৰাটো অলপ সহজ নহয়, অলপ অসুবিধা হয়। গতিকে ত্ৰিভুজটো অংকন কৰাত অলপ টান হয়। ইয়াত আমি ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি উলিয়াই, এতিয়া এইটো 70, এইটো 30, 30 আৰু 70 যোগ কৰিলে কিমান হয়? 100 হয়। গতিকে নেক্সট এইটো আমাৰ কিমান হ'ব? 80 ডিগ্ৰী হ'ব, হয়নে? এতিয়া 80 আৰু 30 যেতিয়া থাকিব, ইয়াত বাহুটো থাকিল, তেতিয়াহ'লে এই ত্ৰিভুজটো আমাৰ অংকন কৰাত সহজ হয়। বুজি পালানে? এইখিনিয়ে কথা। গতিকে যেতিয়া দুটা কোণৰ মাপ দিয়া থাকিব আৰু তাৰ অন্তৰ্বৰ্তী মানে বাহুটোৰ মাপ দিয়া থাকিব, তেতিয়া আমি ত্ৰিভুজটো অংকন কৰিব পাৰোঁ। ইয়াত যিহেতু দুটা কোণৰ মাপ দিয়া আছে, কিন্তু অন্তৰ্বৰ্তী বাহুটো বেলেগ দিয়া আছে, মানে অন্তৰ্বৰ্তী বাহুটো বেলেগ নহয়, অন্তৰ্বৰ্তী বাহুটোৰ মাপ দিয়া নাই, বেলেগ এটা বাহুৰ মাপ দিয়া আছে। গতিকে আমাৰ এই ত্ৰিভুজটো অংকন কৰাত অসুবিধা হয়। তো এইখিনি আছিল ভিডিঅ'টো চাই কেনে পালা জনাবা। ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টো লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আজিলৈ আহিলে, বাই বাই, থেংক ইউ।